এজন ডেলিভাৰী বয় মোৰ শান্তনে কেমেৰা পাৰ্চন শান্তনে দেখুৱাই আছে এই যুৱকজনৰ নাম হৈছে ৰাহুল নেৱাৰ তেওঁৰ ঘৰ কুসুমতলাত আৰু কালি যি ঘোষণা কৰা যিটো অসম পুলিচৰ যি পৰীক্ষা সেই পৰীক্ষাত এই যুৱকজনে তেওঁ চাকৰি লাভ কৰিবলৈ সক্ষম হৈছে আৰু চাকৰি লাভ কৰাৰ পিছতো আজিও তেওঁ কৰ্তব্যলৈ তেওঁ অহা পৰিলক্ষিত হৈছে মই ৰাহুলৰ লগত মই কথা পাতিবলৈ চেষ্টা কৰিম যে প্ৰথমতে অভিনন্দন জনাইছোঁ ধন্যবাদ কালি যেতিয়া প্ৰথম খবৰটো লাভ কৰা হৈছে কেনেকুৱা অনুভৱ বহুত ভাল লাগিছে মানে বহুতেই ভাল লাগিছে মোৰ ঘৰৰ মানুহ মোৰ মামা ঘৰৰ মোৰ মহামাহী মোৰ দাদা ভিনদেউ মানে চব বহুত সুখী আছে কিমান বছৰৰ পৰা ইণ্টাৰভিউ দি থকা মই 4 বছৰৰ পৰা 4 বছৰ হয় মই যথেষ্ট কষ্ট কৰিবলৈ বহুত কৰিছোঁ মই যোৱা 4 বছৰ ধৰি মই 20টামান ইণ্টাৰভিউ দিলোঁ এতিয়ালৈকে আজি সক্ষম হৈছোঁ বহুত সফল হৈছোঁ বহুত সুখী আছোঁ ঘৰত কোন কোন আছে মোৰ মা আৰু বাইদেউ মোৰ দেউতা আজি 9 বছৰ আগতে ঢুকালে চব মই দেউতা ঢুকাৰ পৰাই মই তাৰে পৰা মই অলপ কষ্ট কৰি কিনে মোৰ ঘৰৰ নিজৰ উপাৰ্জন কৰি কিনে মই ঘৰৰ দায়িত্ব লৈ কিনে আজি 4 বছৰ ধৰি কিনে মই ইণ্টাৰভিউ দি আছোঁ দি কিনে আজি 4 বছৰ পিছত মই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক বহুত ধন্যবাদ জনাইছোঁ তেওঁ যি ক'লে সেই কৰিলে সেইবাবে আজি মই অসম আৰক্ষীত সফল হৈছোঁ কোনো ধৰণৰ একো নাই হয় মানে যেনেকৈ তেওঁ ক'লে কোনো ধৰণৰ একো হোৱা নাই যি কৈছিলে সেয়া কৰিলে কি ক'বা তেখেতে মই বহুত ধন্যবাদ জনাইছোঁ মোৰ ঘৰৰ পৰা মোৰ চবৰ পৰা মোৰ ঘৰৰ মাও মানে বহুত সুখী হৈছে তেওঁ মানে যেনেকৈ কৰিলে তেনেকৈ কৰি কেনে গ'ল মানে তেওঁ কৈছিলে এবাৰ যে মানে অসমত কোনো মানে নিবনুৱা ল'ৰা ছোৱালী নাথাকে বুলি হয় এতিয়া অসমত তেনেকুৱাই হৈ আছে চবৰ ঘৰত হাঁহি ফূৰ্তি দুখীয়া হওক ধনী হওক মানে কাৰো ঘৰত নাই চবৰ ঘৰত একোৱেটেড হৈ গ'ল পঢ়া শুনা কিমানলৈকে কৰা মই 12 পাছ হয় মই মানে 12 মই গ্ৰেজুৱেশ্যন কৰি থাকোঁতে মোৰ ঘৰৰ অলপ অসুবিধা হোৱাৰ কাৰণে মই গ্ৰেজুৱেশ্যন এৰি কেনে মই কুৰিয়াৰ লাইনত কৰিবলগীয়া হ'ল পিছত সেইটো কৰি কেনে মই পঢ়াও কৰি আছিলোঁ কিমান দিনৰ পৰা এইদৰে মানে কুৰিয়াৰত ডেলিভাৰী বয় হিচাপে কাম কৰি আছে মই 4 বছৰৰ পৰা 4 বছৰ হয় 4 বছৰ পৰা মই কৰি থাকোঁ কুৰিয়াৰ এতিয়াও কৰি আছে আজিও দেখিছোঁ কৰি আছে কটকলৈ ওলাই আহিছে হয় কৰিছোঁ এতিয়া এই যে ৰাতিপুৱাৰ পৰা গধূলিলৈকে তুমি এইদৰে নিজৰ পৰিয়ালটো পোহপাল দিবৰ কাৰণে তুমি কাম কৰি থাকা হয় কৰি থাকোঁ মই ৰাতিপুৱা আপোনাৰ এই 8টা মানতে ওলাই আহোঁ 8টা মানৰ পৰা গধূলিলৈকে মই এইটো কৰোঁ মই আপোনাৰ প্ৰেক্টিছৰ টাইমতো আপোনাৰ ৰাতিপুৱা মই 5টা বজাতে উঠোঁ 5টা বজাত উঠি কিনে মই ফিল্ডত যাওঁ ফিল্ডত কিনে দৌৰি কিনে আহি কিনে ঘৰত আহি কিনে গা পা ধুই কিনে মই 8টা মানত ওলাই যাওঁ 8টা মানত ওলাই আহি কিনে কাম চাম কৰোঁ 5টা মানত ঘৰ গৈ কিনে আকৌ মই ফিল্ডত গৈ কিনে দৌৰি আহি কিনে মই ৰাতি আকৌ পঢ়িব তেনেকৈ কৰি কিনে অলপ বহুত কষ্ট কৰিলোঁ কষ্ট কৰি কিনে আজি সফল হৈছোঁ সেইটো কাৰণে মই বহুত সুখী কষ্টৰ ফল মিঠা হয় কষ্টৰ ফল সদায় মিঠা আৰু মাহঁতে কি কৈ আছে মাহঁত মানে একো ক'ব পৰা নাই মাহঁত মানে বহুতেই সুখী মানে বহুত সুখী মোৰ মায়ে মানে মোৰ ওপৰত বহুত মানে ভৰসা এটা থৈছিল সেইটো কাৰণে মোৰ মা বহুত মোৰ মা হওক মোৰ মামা ঘৰৰ মোৰ মহামাহী মোৰ দাদা মোৰ বাইদেউ ভিনদেউহঁত মোক মানে বহুত ছাপোৰ্ট কৰিছিল লগতে মোৰ লগৰ কেইজন তেওঁ মোক বহুত ছাপোৰ্ট কৰিছিল মোৰ এজন দাদা আছিল তেওঁ মোক বহুত সহায় কৰিলে অভিষেক চৌধুৰীৰ নাম তেওঁ মোক বহুত সহায় কৰিলে তেওঁ সেইটো কাৰণে মানে চব মানে বহুত সুখী আছে আজি আৰু ঘৰত এনেই চৰকাৰী চাকৰি আছে নেকি ঘৰত মোৰ চৰকাৰী চাকৰি আছিলে মোৰ দেউতাৰ আছিলে তেওঁ পুলিচে আছিলে তেওঁ আজি 9 বছৰৰ মানতে তেওঁ ঢুকালে তেওঁ ঢুকাওঁতে পেঞ্চনাৰ চলি আছিল কিন্তু পেঞ্চনাৰো ইমান মানে সেইটো হোৱা নাছিলে পেঞ্চন মানে বাইদেউ পঢ়ি আছে হয় ঘৰৰ দায়িত্ব তুমি লৈছিলা ঘৰৰ দায়িত্ব মই লৈছোঁ এয়া ৰাহুল নেৱাৰ আৰু ৰাহুল নেৱাৰে তেওঁ এইদৰে আচলতে যথেষ্ট কষ্ট কৰিলে আৰু নিজৰ যোগ্যতাৰ বলত তেওঁ আজি এই চাকৰি লাভ কৰিবলৈ সক্ষম হৈছে আৰু এই চাকৰি লাভ কৰি ৰাহুল নেৱাৰ যথেষ্ট আচলতে আনন্দিত তেওঁ পৰিয়ালটো আনন্দিত কাৰণ ৰাহুলে ঘৰখনৰ দায়িত্ব গ্ৰহণ কৰিছিল আৰু আজিও ৰাহুল তেওঁ কৰ্তব্যস্থলীলৈ ওলাই আহিছে আৰু ৰাহুলক আমি অশেষ অভিনন্দন জ্ঞাপন কৰিছোঁ তেওঁ চাকৰি জীৱনটো তেওঁ যাতে দক্ষতাৰে তেওঁ সম্পাদন কৰিব পাৰে আৰু ৰাইজৰ হৈ তেওঁ যাতে কাম কৰিব পাৰে তাকেই আমি আহ্বান জনাইছোঁ